এটা কথা ক'ব লাগিব যেহেতু যি কেইগৰাকী প্ৰবাসী অসমীয়া তেওঁলোকলৈ নোটিছ দিয়া হ'ল আৰু সেই নোটিছত উল্লেখ আছিল যে 6 তাৰিখ তেওঁলোকৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল 6 অক্টোবৰত তেওঁলোকে গুৱাহাটীত আহি উপস্থিত হ'ব লাগিব CIDৰ কাৰ্যালয়ত কিন্তু ইমানৰ পিছতো তেওঁলোকৰ কিন্তু যি তন্ময় ফুকন অভিমন্যু তালুকদাৰ সেই দুগৰাকী SITৰ সৈতে যোগাযোগ কৰিছে তেওঁলোকক 6 তাৰিখে অহাৰ কথা কৈছিল যদিও তেওঁলোকে কিবা কাৰণ দেখুৱাই তেওঁলোকে 7 তাৰিখে উপস্থিত হ'ম বুলি কৈছে কিন্তু বাকি কেইজনে এতিয়াও জনোৱা নাই SITক যে কেতিয়া আহিব পাৰিব এতিয়া প্ৰথম কথা হ'ল যে ইয়তত থকা আটাইতকৈ বেছি সংখ্যা থকা হৈছে যে প্ৰবাসী অসমীয়াসকল আৰু সেই সকলৰ বিশেষকৈ দায়িত্ব আছিল যে জুবিন গাৰ্গক লৈ গৈছে তেওঁলোকে কেনেকৈ সুন্দৰভাৱে তেওঁলোকক লৈ আনিব লাগিছিলে সেই সকলোখিনি দায়িত্ব তেওঁলোকে ল'ব লাগিছিলে কিন্তু তেওঁলোকে নললে কিন্তু আটাইতকৈ লাজ লগা বা এয়া আচলতে তেওঁলোক মানুহৰ শাৰীত পৰে নে নপৰে সেয়া মই নাজানো কিন্তু এইখিনি সময়ত ক'ব বিচাৰিছো যে যি সময়ত পানীত অচেতন হৈ পৰিছিল জুবিন গাৰ্গ সেই সময়ত কিন্তু তেওঁলোকে কি কৈছিল হাঁহিছিল খিকিন্দালি কৰিছিল আৰু পিছত যেতিয়া সংবাদ মাধ্যমে ফোনৰ জৰিয়তে তেওঁলোকৰ পৰা জানিব বিচাৰিছিল তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ হাঁহি খিকিন্দালিৰে কথাবিলাক কৈছিল যেন একোৱে হোৱা নাই শেহতীয়াকৈ ৰাজ্যৰ পৰিস্থিতি যেতিয়া দেখিছিল তেওঁলোকে হয়তো ভয় খাইছিল আৰু সেই ভয় খাই তেওঁলোকে এতিয়া মুখ বন্ধ ৰাখিছে আৰু বিশেষকৈ ছিংগাপুৰ আৰক্ষীৰ নজৰত তেওঁলোক থকা বুলি দাবী কৰিলেও কিন্তু এইখিনি মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মহানগৰীত আহি তেওঁলোক উপস্থিত হয় নে নহয় নাজানো কিন্তু অসম আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ তেওঁলোকক আনিবই লাগিব ইয়তত তেওঁলোকে পাৰ্টিৰ আয়োজন কৰিছিল তেওঁলোকে জুবিন গাৰ্গক যেহেতু গাহৰি মাংস আৰু লগতে বিয়েৰ খাবলৈ দিছিল আৰু সেই সকলোবোৰ যি শেখৰ হওক সিদ্ধাৰ্থ হওক তেওঁলোকৰ জৰিয়তে গোটেই পৰিকল্পনাটো কৰিছিল গতিকে তেওঁলোকৰ প্ৰয়োজন আছে আৰু তেওঁলোকৰ হাতে হাতে যিসমূহ ভিডিঅ' আছে সেইসমূহ অসম আৰক্ষীক লাগিব আৰু বিশেষকৈ এতিয়াও এগৰাকী যি যুৱতী সেই যুৱতীগৰাকীৰ বিষয়ে আলোচনা কম বেছি মানে হৈছে তথাপিও এগৰাকী তাত যুৱতী আছিল যিগৰাকী যুৱতী আমি যিমানখিনি জানো গুৱাহাটীৰ চানমাৰীৰ হয় সেই যুৱতীগৰাকী ইয়তত সেই সময়ত আছিল সেই যুৱতীগৰাকীয়েও সকলো ভিডিঅ' মোবাইলত বন্দী কৰিছিল গতিকে সেই যি ভিডিঅ' সেই ভিডিঅ'খিনি অসম আৰক্ষীক লাগিব আৰু গোটেই আচলতে কথাবোৰ খেলিমেলি শেখৰে যদি কৈছে যে ইয়তখন বুক কৰিছিল বেলেগে সিদ্ধাৰ্থই কৈছে বেলেগে গোটেই কথাবোৰ খেলিমেলি গতিকে সেই যিসকল প্ৰবাসী সেই প্ৰবাসী যিসকল লোক সেইসকল আহিব লাগিব ইয়াত তেওঁলোকক জেৰা চলাব লাগিব আৰু এটা কথা যে ইয়তত থকা এতিয়ালৈকে যি অমৃতপ্ৰভা মহন্ত হওক সিদ্ধাৰ্থ আৰু লগতে শেখৰক গ্ৰেপ্তাৰ কৰিছে যেতিয়া তেওঁলোকো গ্ৰেপ্তাৰ হ'বই লাগিব এফালে আছে সন্দীপন গাৰ্গ এওঁলোকক যদি গ্ৰেপ্তাৰ কৰিব পাৰে যদিহে তেতিয়াহ'লে প্ৰবাসী অসমীয়াসকলো গ্ৰেপ্তাৰ হ'বই লাগিব কাৰণ তেওঁলোক সাক্ষী আছিল তেওঁলোকৰ জৰিয়তেই সেই যিটো দ্বীপ সেই দ্বীপটো বন্ধ কৰি ৰখা হৈছিল তাত কোনো টুৰিষ্ট যাব নোৱাৰে গতিকে সেই ঠাইলৈ তেওঁলোকে জানি বুজি কিয় লৈ গৈছিল আমাৰ হিয়াৰামঠু নয়নৰ মণি জুবিন গাৰ্গক তেওঁলোকৰ প্ৰথম ভুলটো হৈছে সেইটোৱে যে য'ত বন্ধ কৰি ৰখা দ্বীপ এটাত নি পেলাই নিৰ্জন দ্বীপ এটাত কিয় এনেধৰণে মৃত্যুৰ মুখলৈ তিলকৈ ঠেলি দিয়া হ'ল জুবিন গাৰ্গক আৰু এতিয়া দ্বিতীয় কথাটো হৈছে যে শ্যামকানু মহন্তৰ ঘৰৰ যি পৰিবাৰ সেই পৰিবাৰ আহি বাৰে বাৰে ইয়ালৈ উভতি গৈছে যদিও এইখিনি মুহূৰ্তত আৰু এটা তথ্য দিব বিচাৰিছোঁ যে শ্যামকানু মহন্ত কেৱল এইটো গোচৰেই নহয় এই গোচৰটো তদন্ত চলি থকাৰ মাজতে কিন্তু তেওঁ যি আই বহিৰ্ভূত সম্পত্তি সেই সম্পত্তিৰ গোচৰো ইতিমধ্যে ৰুজু কৰা হৈছে আৰু যাৰ জৰিয়তে তেওঁৰ যিসমূহ তদন্ত সেই তদন্ত ইডিক দায়িত্ব দিয়া হৈছে বা ইডিয়ে ল'ব কাৰণ গোটেই কাগজ পত্ৰখিনি CIDৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছে শ্যামকানু মহন্তৰ যি পত্নীৰ নামতো বহু প্ৰতিষ্ঠান আছে অনুষ্ঠান আছে সেই মুহূৰ্তটো যি তেওঁলোকৰ আচলতে যিবিলাক তেওঁলোকে দিব লাগে টেক্স দিব লাগে সেই টেক্স নিদিয়াৰ অভিযোগ আছে গতিকে ইটোৰ পিছত সিটো গোচৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে হ'ব আৰু লগতে পত্নীৰ বিৰুদ্ধে পত্নী
পত্নীও আহিব পাৰে আওতালৈ গতিকে এই যি ঘটনা এই ঘটনাই আচলতে মুখা খুলি পেলাইছে বহু সভ্য গভ্য যিসকল লোক সেই লোকসকলৰ মুখা খুলি পেলাইছে গতিকে এই যিসমূহ তথ্য কৰি থকা হৈছে তদন্ত কৰি থকা হৈছে চামকানু মহন্তই কাৰ চিল ব্যৱহাৰ কৰিছিল সেই বিষয়াসকলে অজ্ঞাত যদি কৰিছিল সেই বিষয়াসকলে গোচৰ দিছে নে নাই যদিহে দিছে সেয়াও তদন্ত হ'ব